মই আপোনালোকলৈ জাতিলাওৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। এয়া মই জাতিলাও এটা লৈছোঁ, ভালদৰে ধুই মিহিকৈ কাটি ল'ম। এয়া মই এটা জাতিলাওৰ আধাৰ অলপ কম এইদৰে মিহিকৈ ভালদৰে ধুই মিহিকৈ কাটি লৈছোঁ। যিমান পাৰে মিহিকৈ কাটি ল'ব। এয়া মই গেছত কেৰাহী এখনত উঠাই দিছোঁ। এয়া কাটি থৈ দিয়া জাতিলাওখিনি ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিম। এতিয়া মই এইখিনি লাৰি দিম। এয়া মই লৰাই দিলোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে মাজে মাজে লৰাই থাকিম। এতিয়া মই আকৌ এইদৰে মাজে মাজে লৰাই থাকিব লাগিব, ভালদৰে সিজাই ল'ব লাগিব। এতিয়া মই জাতিলাওখিনি ঢাকনিৰে ঢাকি আকৌ দি দিম। ল' ফ্লেমত এইখিনি মই সিজিবলৈ দি দিম। এইপিনে মই গেছত এয়া কেৰাহী এখনত এয়া মই চাউলৰ গুড়ি এবাটি দিছোঁ। এয়া মই 2 বাটি দিছোঁ। এয়া মই 3 বাটি চাউলৰ গুড়ি দি দিছোঁ। চাউলৰ গুড়িখিনি মই ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ চাউলৰ গুড়িখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মই চাউলৰ গুড়িখিনি নমাই ল'লোঁ। এয়া চালনীখনেৰে অলপ চালি লৈছোঁ। আপোনালোকে যদি শুকান চাউলৰ গুড়ি লয় তেতিয়াহ'লে গোটা গোটা নাথাকিবও পাৰে। এয়া মই কেঁচা চাউলৰ গুড়ি ভাজোতে গোটা গোটা থাকে, সেইকাৰণে এইদৰে চালি ল'ব। এতিয়া মোৰ এয়া জাতিলাওখিনিও ভালদৰে সিজি গৈছে। এইদৰে দেখিছেনে? এইদৰে সিজি গৈছে। গোটেই ভাগি যাব নালাগে, ভালদৰে সিজি গ'লে হৈ যায়। এতিয়া মই এইখিনিও নমাই ল'ম। এয়া মই গেছত আকৌ কেৰাহী এখন দি দিছোঁ। এয়া মই চাউলৰ গুড়ি লোৱা বাতিটোৰে এবাটি গুড় দি দিছোঁ। পানী দি দিম। পানী মই এয়া 1.5 বাটি দিম। এয়া বাটি দিলোঁ। এয়া মই আধা বাটি দি ভালদৰে এইখিনি উতলাই ল'ম। গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ। ইয়াত মই 2টা ইলাচি থেতেলাই এইদৰে দি দিছোঁ। এয়া গুড়খিনি উতলিছে। মই 3 মিনিট সময় হাই ফ্লেমত গুড়খিনি এইদৰে উতলাই থাকিম। এয়া গুড়খিনি মই 3 মিনিট সময় ভালদৰে উতলাই ল'লোঁ। এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া মই ভাজি থৈ দিয়া জাতিলাওখিনি আৰু এয়া চাউলৰ গুড়িখিনি, আপোনালোকে ইয়াত ইচ্ছা কৰিলে চফ গুটি কেইটামানো দিব পাৰে। দুইখিনি মই মিলাই লৈ এইদৰে লৈ ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম উতলাই থৈ দিয়া এয়া গুড়। বেছি নিদিওঁ, এয়া হেতা দি এইখিনি আকৌ ভালদৰে মিলাই ল'ম। ভালদৰে মই এইখিনি মিলাই লোৱা হৈ গ'ল। এতিয়া মই পিঠাৰ শ্বেপ দি যাম এইদৰে। দেখিছেনে? এইদৰে দি দিলোঁ। দি চুৰিখনেৰে অলপ এইদৰে ডিজাইন এটা কৰি দিম। নিদিলেও কথা নাই, এইদৰে বনালেও হৈ যাব। এয়া এটা হৈ গ'ল। এইদৰে মই গোটেইকেইটা পিঠা ৰেডি কৰি ল'ম। মই গেছত কেৰাহী এখনত এয়া ৰিফাইন দি দিছোঁ। আপোনালোকে সৰিয়হৰ তেলো দিব পাৰে। এতিয়া মই ৰেডি কৰি থৈ দিয়া পিঠাকেইটা এইদৰে দি যাম।
গেছৰ ফ্লেমটো মই ল' কৰি দিছোঁ। এতিয়া মই পিঠাকেইটা এইদৰে লুটিয়াই দি যাম। খুব সোৱাদ লগা পিঠা, হেলথি এটা পিঠা আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই খুৱাব পাৰিব। এয়া মোৰ প্ৰথম পিঠাকেইটা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এতিয়া মই ছেকেণ্ড বাৰো এইদৰে পিঠাকেইটা দি যাম। এয়া মোৰ ছেকেণ্ড পিঠাকেইটাও ভাজি হৈ গ'ল। এয়া নমাই ল'ম। এইদৰে মই গোটেই পিঠা ভাজি ৰেডি কৰি ল'ম। পিঠাখিনিও ভজা মোৰ হৈ গ'ল। এয়া গুড়খিনি অলপ গৰম কৰি লৈছোঁ। ঠাণ্ডা হ'লে আপোনালোকে এইদৰে অলপ গৰম কৰি ল'ব। এতিয়া মই গুড়খিনি পিঠাৰ ওপৰত এইদৰে দি যাম। এয়া মই তলৰ গুড়খিনি নিদোঁ, ইয়াত কিবা কিবি থাকিব পাৰে। মোৰ জাতিলাওৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিবচোন। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।